স্পষ্ট হৈ পৰিছে যেটো জনাদেশ এই মুহূৰ্তত আহিছে 200 অতিক্ৰম কৰিছে এনডিএ মিত্ৰজোঁটৰ যি আসনৰ সংখ্যা আৰু যিখিনি ধাৰণা কৰা হৈছিল যে এক প্ৰকাৰ এক্সিট পোলে এটো ছবি দেখুৱাইছিলে যে বিহাৰত এবাৰ এনডিএ তেওঁলোকে চৰকাৰ গঠন কৰিব নীতিশ কুমাৰ বা বিজেপিৰ মিত্ৰজোঁটৰ যি চৰকাৰ আছে তেওঁলোকে এই পুনৰবাৰ শাসনলৈ আহাটো প্ৰায় নিশ্চিত এক প্ৰকাৰ ছবি এক্সিট পোলে দেখুৱাইছিল এই মুহূৰ্তত মোৰ লগত ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে মই তেখেতৰ ওচৰলৈ আহিছো আপোনালোকৰ আজি যেটো ফলাফল আহিছে খুবেই বিজেপি এনডিএ মিত্ৰজোঁটৰ কাৰণে এটা খুব ভাল দেখিবলৈ পোৱা গৈছে ছবি যে 200 অতিক্ৰম ইতিমধ্যে কৰিছে 243খন আসন আছিল বিহাৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ ৰাষ্ট্ৰ নৰেন্দ্ৰ মোদীদেৱ তথা বিজেপি নেতৃত্বাধীন এনডিএৰ লগত আছে দেশৰ বিকাশৰ কাৰণে প্ৰতিখন ৰাজ্যৰ প্ৰতিখন গাঁও বা চহৰ বা সমষ্টিৰ উন্নয়নৰ বাবে বিকাশৰ বাবে তাক পুনৰবাৰ প্ৰতিমান কৰিলে বিহাৰৰ জনাদেশে বিহাৰৰ ৰাইজে হিয়াওজাৰি আশীৰ্বাদ দিলে আৰু মোদী ডাঙৰীয়া তথা এনডিএ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰতি গভীৰ আস্থা পোষণ কৰিলে গতিকে এই ধাৰা অব্যাহত আছে সমগ্ৰ দেশতে অব্যাহত থাকিব এটো খুব সুন্দৰ জনাদেশ যি 2047 চনত বিকশিত ভাৰত গঢ়াৰ স্বপ্নৰে তাক ব্যৱহাৰিকভাৱে ৰূপ দিবৰ বাবে মোদী ডাঙৰীয়া যিদৰে আগবাঢ়িছে তাৰ প্ৰতি আচলতে এটা গভীৰ আস্থা বিশ্বাস আৰু সমৰ্থন বুলি আমি গণ্য কৰোঁ এখিতে দেখা পোৱা গ'ল যে বিভিন্ন ইস্যু আহিছিলে বিশেষকৈ অপজিশ্যন মই যদি কওঁ কংগ্ৰেছ বা আৰজেডি তেওঁলোকে ভোট চুৰিৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যা ল এণ্ড অৰ্ডাৰৰ বিষয়খিনি তেওঁলোকে লৈ আহিছিলে কিন্তু বাস্তৱ ক্ষেত্ৰত এইবাৰ যিটো দেখা পোৱা গৈছে যে বিহাৰৰ জনসাধাৰণে এনডিএৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে তেওঁলোকৰ যিবিলাক ইস্যু তেওঁলোকৰ ইস্যুবিহীন দল অসমতো কোনো ইস্যু নাই আৰু বিহাৰতো কোনো ইস্যু নাছিল ভোট চুৰি ইভিএম এইবিলাক আচলতে আগতীয়াকৈ পৰাজয়ৰ পৰা মানে এক্সকেপ ৰুট বা পলায়নৰ এক পথ বুলি সকলোৱে গণ্য কৰে কাৰণ মানুহে বিকাশ বিচাৰে শান্তি বিচাৰে সমৃদ্ধি বিচাৰে সেই কথাটো অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য আৰু এটা আপোনালোকে এইকেইদিন আমাৰ যিমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বা আমাৰ প্ৰাদেশিক সংবাদ মাধ্যমত দেখিছোঁ এটা কথাও কৈ আছে সকলোৱে যে বক্তব্য শুনিবলৈ ভাল ফেচবুকত চাবলৈ ভাল ইনষ্টাগ্ৰামত চাবলৈ ভাল কিন্তু বিহাৰ বা অসম ইত্যাদিৰ দৰে প্ৰগতিশীল আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত একোখন ৰাজ্যৰ শাসনভাৰ চেঙিলিয়া ল'ৰাৰ হাতত তুলি দিয়াৰ ভুল কোনো নকৰে বিহাৰে প্ৰতিমান কৰিলে অসমতো সেই কথাষাৰ আলোচনা হৈছে আৰু বিশেষকৈ এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিহাৰৰ মই যিসকল আমাৰ নিৰপেক্ষ লোক আছে বা মোৰ দলৰ লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ কি কাৰণ আছে বিকাশৰ কাৰণ মোদীৰ প্ৰতি আস্থা ইত্যাদি ইত্যাদিৰ লগতে আৰু এটা মানে প্ৰায় সপ্তম অষ্টম স্থানত আৰু এটা বিষয় আছে যে এখন ৰাজ্যৰ বিহাৰে হওক বা অসমেই হওক এখন ৰাজ্যৰ শাসনভাৰ চেঙিলিয়া ল'ৰাৰ হাতত তুলি দিয়া যিটো তেজস্বী যাদৱৰ কথাই ক'ব পাৰি বা ৰাহুল গান্ধীৰ কথাই ক'ব পাৰি যে তেনেকুৱা ধৰণৰ মনস্তত্ব লৈ আগবঢ়া মানুহৰ হাতত কেতিয়াও শাসনভাৰ তুলি নিদিয়ে মই পুনৰবাৰ কৈছোঁ এই কথাষাৰ অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য অসমত এতিয়া আপুনি ঠিক আছে আপুনি কিবা ক'ব বিচাৰিছে আপুনি অসমৰ কথাখিনি কৈ আছে যিহেতু আমি আৰু অসমৰ নিৰ্বাচনলৈও বেছি দিন নাই গতিকে বিহাৰ নিৰ্বাচনৰ ইম্পেক্ট বিহাৰ নিৰ্বাচনৰ প্ৰভাৱ অসমৰ নিৰ্বাচনত কেনেদৰে পৰিব বুলি আপুনি ভাবে কাৰণ শেহতীয়াকৈ দেখা পোৱা গৈছে অসমতো বিৰোধী ঐক্যৰ তেওঁলোকৰ যি বৈঠক আজি 3 দিন আগত হৈ গৈছে আৰু তেওঁলোকো একত্ৰিত হৈছে প্ৰদেশ ভেদে ৰাজ্যবিলাকৰ নিজস্ব চিন্তাধাৰা নিজস্ব ভোটৰ পেটাৰ্ণ বা এইবিলাক বেলেগ যদিও এটা কথা ঠিক যে এটা সূত্ৰত সকলো আমি আবদ্ধ হৈ আছো যে মোদীৰ প্ৰতি বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰতি গভীৰ আস্থা কেন্দ্ৰত আছে আমাৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ ঠিক এইদৰে ৰাজ্যবিলাকতো উন্নয়নৰ বাবে সেইটো লাগিবই মোৰ গাঁওখন মোৰ চহৰখন মোৰ সমষ্টি মোৰ জিলা লোকসভা বিধানসভাৰ উন্নয়নৰ কাৰণে সামগ্ৰিকভাৱে অসমখনৰ উন্নয়নৰ বাবে মোক এনডিএ চৰকাৰ লাগিবই সেই কথাটো যিকোনো এগৰাকী সচেতন নাগৰিকে বিচাৰে দ্বিতীয় কথাটো মই আধাতে সামৰিছিলোঁ যে অসমতো এতিয়া গৌৰৱ গগৈ লুৰিণ গগৈ অখিল গগৈদেৱৰ আমি যি ৰাজনৈতিক তেওঁলোকৰ চিন্তা চেতনা তেওঁলোকৰ কুচকাৱাজ আছে গণতান্ত্ৰিক দেশৰ মানুহ হিচাপে আমি তাক শ্ৰদ্ধা কৰিব লাগিব কিন্তু তেওঁলোকৰ কথাবিলাক ইনষ্টাগ্ৰামত চাবলৈ ভাল ফেচবুকত বিতৰ্ক কৰিলে শুনিবলৈ ভাল সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ যুক্তি প্ৰতিষ্ঠা কৰিবলৈ যি কষ্ট কৰে সেইবিলাক চাই মেলি ইংৰাজী ভাষণ হিন্দী ভাষণ অসমীয়া ভাষণ আমাৰ অখিল গগৈ লুৰিণ গগৈ বা গৌৰৱ গগৈ শুনিবলৈ ভাল কিন্তু বিহাৰো এইটো প্ৰতিমান কৰিছে বা প্ৰত্যেকটো নিৰ্বাচনত আমি দেখিছোঁ যে এইবিলাক সকলোবিলাক ঠিক আছে বিতৰ্ক তৰ্ক কুচকাৱাজ কিন্তু এখন ৰাজ্য অসমৰ দৰে এখন প্ৰগতিশীল উন্নয়নশীল ৰাজ্য যি বহুদিনৰ মূৰত বিকাশ দেখিছে যি সমস্যা জৰ্জৰ মানৰ আক্ৰমণৰ পৰা আমাৰ বৰ ভূঁইকঁপৰ পৰা অসম আন্দোলনৰ পৰা আলফাৰ পৰা আজিলৈকে যি মিয়াৰ আগ্ৰাসন এইবিলাকলৈকে ইমান সমস্যা জৰ্জৰ এখন ৰাজ্যৰ শাসনভাৰ অসমবাসী ৰাইজেও কেতিয়াও গৌৰৱ গগৈ বা তেনেধৰণৰ চেঙিলিয়া ল'ৰাৰ হাতত কেতিয়াও তুলি নিদিয়ে তাত লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে একোগৰাকী বিচক্ষণ অভিজ্ঞ ব্যক্তিক লাগিব গতিকে এই ভুল যিদৰে বিহাৰৰ কাৰণে অসমেও নকৰে বিহাৰৰ আমি যদি গোটেইটো পৰ্যালোচনা কৰোঁ আপুনি এইটো ক'ব বিচাৰিব নেকি যে অপজিশ্যন বিশেষকৈ মহাগঠবন্ধন বুলি যাক কোৱা হৈছিল তেওঁলোকৰ যথেষ্টখিনি মিত্ৰতা যিটো আছিলে সেইটো খুব কমফৰ্টেবল মিত্ৰতা নাছিলে সেইটোৱে আপোনালোকক সহায় কৰিছে
নহয়, ইয়াত কেইবাটাও কথা আছে। আমাৰ অপজিশ্যনৰ নেতিবাচক দিশখিনিৰ পিছত পাতি আমি আচলতে আমাৰ ইতিবাচক কথাখিনি সেইকাৰণে আমি বাৰে বাৰে কৈ আছো যে নীতিশ কুমাৰ ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিদৰে সুন্দৰভাৱে কাম কৰিছিলে, মোদী ডাঙৰীয়া প্ৰগতিশীল নীতি যিদৰে আজিৰ তাৰিখত সমগ্ৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰ পৰা গুজৰাটৰ পৰা অসমলৈকে আছে, এই ইতিবাচক কথাখিনিয়ে মূল। তাৰ পিছতে আহিব কোন কিমান দুৰ্বল নেতিবাচকতা। তাত ৰাহুল গান্ধীয়ে পানীত জঁপিয়াই কেনেকৈ মাছ মাৰিছিলে বা কি কয় বংশবাদৰ ৰাজনীতি কৰিবলৈ কিদৰে আমাৰ যাদৱ পৰিয়াল উঠিবই লাগিছিল, জাত পাত ধৰ্মৰ নামত যিদৰে বিভাজন কৰিছিলে, সেই নেতিবাচকতা অন্যতম কাৰক। কিন্তু প্ৰধান কাৰক হ'ল বিকাশ, যি বিকাশে অসমতো কাৰণ কৰিব। কাৰণ এতিয়া গৌৰৱ গগৈয়ে কিমান ইংৰাজী ভালকৈ বা লুৰিণজ্যোতি গগৈয়ে কিমান বৈপ্লৱিক ভাষণ দি জাতীয়তাবাদ ভাষণ দিও কংগ্ৰেছৰ শৰণাপন্ন হয় 855 জন শ্বহীদক গুলীওৱা, সেই কথাবিলাক পিছত আহিব। তাৰ বিপৰীতে প্ৰথমে কি আহিব যে আজি মহিলা সবলীকৰণৰ কাৰণে অৰুণোদয়ৰ পৰা আমাৰ নাৰীসকলক আৰ্থিক সহযোগিতা কৰি স্বাৱলম্বী কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰিছে, গড় হত্যা যে আজিৰ তাৰিখত সম্পূৰ্ণ নাইকিয়া হৈ গ'ল, উগ্ৰপন্থীৰ হাতত মানুহৰ মৃত্যু নহয়, আজিৰ তাৰিখত শৰাইঘাটৰ ওপৰত দলঙৰ পৰা চিকিৎসা বিদ্যালয় বা বিশ্ববিদ্যালয়লৈকে বা 1.5 লাখ চাকৰি, শান্তি সমৃদ্ধি, ছেমিকণ্ডাক্টৰৰ পৰা 5 লাখ কোটি টকাৰ বিনিয়োগ, এইবিলাক কথা প্ৰথমে আহিব। তাৰ পিছতহে গৌৰৱ গগৈ ইংৰাজী কেনেকৈ কয়, তেওঁলোকে কিয় জুবিন গাৰ্গৰ দৰে শিল্পী হত্যাক ৰাজনীতিলৈ আনিবলৈ লজ্জাবোধ কৰা নাই, এই নেতিবাচক কথাবিলাক পিছত আহিব। এতিয়া উদাহৰণস্বৰূপে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা গৰিমা শইকীয়া গাৰ্গলৈকে, এই মুহূৰ্তত নিউজ হাউচ ৰুমত থকা সন্মানীয় অঞ্জুৰ পৰা আপোনাৰ পৰা মোলৈকে বা দৰ্শকসকললৈকে প্ৰত্যেকেই জুবিন গাৰ্গৰ আমি ন্যায় বিচাৰোঁ। যি ৰহস্যজনক মৃত্যু তাৰ সত্য উন্মোচন হোৱাটো বিচাৰোঁ। 3.40 লাখ মানুহ বিচাৰোঁ। জুবিন গাৰ্গক ৰাজনীতিৰ পৰা আঁতৰত থাকি তেওঁৰ সাংগীতিক চৰ্চা, শিল্প চৰ্চাক আৰু বিকশিত কৰি আৰু প্ৰচাৰ প্ৰসাৰ কৰাৰ কথাটো সকলোৱে বিচাৰোঁ। তেওঁক আনি আমি ৰাজনীতিৰ বিষয়বস্তু কৰিবলৈ গৌৰৱ গগৈ পৰহি এটা পোষ্ট দিছে, এইবিলাক কথা মানুহে বেয়া পায়। মানুহে কেতিয়াও নিবিচাৰে যে জুবিন গাৰ্গৰ সমাধিত গৈ বিজেপি মুৰ্দাবাদ দিয়ক অখিল গগৈ বা লুৰিণজ্যোতি গগৈ পাৰ্টীৰ মানুহে। দয়াবিনী গানটো গাই হঠাৎ পেট্ৰিয়ট হোৱাটো মানুহে নিবিচাৰে, যিটো ভুল কৰিছে গৌৰৱ গগৈৰ পৰা লুৰিণ গগৈলৈকে। গতিকে ৰাজনীতিৰ কথা আমি বিকাশৰ কথা পাতিম, কাজিৰঙাৰ ওপৰেদি যোৱা আমি কি কয় এলিভেটেড কৰিডৰৰ কথা পাতিম, আমি শৰাইঘাটৰ কাষৰ দলং 3খনৰ কথা পাতিম, আমি 1.5 লাখ দুৰ্নীতিবিহীন চাকৰিৰ কথা পাতিম, আমি আজি যে অসমৰ বাজেট আজি 3 গুণ বৃদ্ধি হৈছে, সেইবিলাক কথাহে পাতিম আমি। তাত আমি মহান শিল্পীজনক টানি অনাটো অসমবাসী ৰাইজে নিবিচাৰে, আমিও নিবিচাৰোঁ। গতিকে এইবিলাক ভুল কৰি গৈ আছে ইটোৰ পিছত সিটো। গতিকে সেইকাৰণেই কৈছোঁ যে চেঙেলীয়া ল'ৰাৰ হাতত আচলতে শাসনভাৰ দিয়া নহয়। তেওঁলোকৰ ভৱিষ্যতৰ কথা ইতিবাচক ৰূপে বিৰোধীয়ে হওক বা শাসনে হওক আমি বিচাৰোঁ যে যি ভুল গৌৰৱ গগৈ কৰিছিল যে তেওঁলোকৰ পৰিয়ালৰ 3জন সদস্যকে বিদেশী কৰিছে, আমি বিচাৰিম তেওঁক স্বদেশী হওক, সেই ইতিবাচক কথাটো বিচাৰিম। আমি বিচাৰিম গৌৰৱ গগৈ অসমীয়া ভাষাত আৰু সুন্দৰভাৱে কওক, অসমীয়া ভাষাটো তেওঁলোক ভালকৈ কওক, অসমীয়া জাতি ভেটি মাটি সংস্কৃতি ইতিহাসৰ কথা শিকক। আমি গৌৰৱ গগৈৰ ভাল হোৱাটো বিচাৰোঁ গৌৰৱ গগৈ 3জন বিদেশী নাগৰিক অসমীয়া হৈ পৰক, ভাৰতীয় হৈ পৰক। সেইবিলাক বিচৰাৰ পিছতো আমি ক'ম যে আমি বিতৰ্ক কৰিম, আমি ৰাজনীতি কৰিম, আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিম বিকাশৰ কথা লৈ। গৌৰৱ গগৈ কিমান ভাল ইংলিছ কয়, গৌৰৱ গগৈ পাকিস্তান প্ৰেম কিমান, সেইবিলাক আনুষংগিকভাৱে আহিব পাৰে, কিন্তু মূলতঃ এটাই কথা, আজি তেজস্বী যাদৱৰ দৰে চেঙেলীয়া ল'ৰাৰ হাতত যিদৰে বিহাৰৰ মানুহে শাসনভাৰ নিদিলে, ঠিক সেইদৰে ভাল ইংৰাজী কয় যদিও গৌৰৱ গগৈৰ দৰে চেঙেলীয়া ল'ৰাৰ হাতত আমি কেতিয়াও অসমৰ মানুহে কেতিয়াও শাসনভাৰ নিদিওঁ, সেইটো নিশ্চিত। নীতিশ কুমাৰৰ ক্ষেত্ৰত এটা প্ৰশ্ন থাকিব যে মুখ্যমন্ত্ৰী হিচাপে পুনৰ নীতিশ কুমাৰকে বিহাৰত দেখা যাব নেকি, বা তাত কিবা আকৌ নতুন টুইষ্ট আহিব নেকি? চাওক, এইটো বৰ উচ্চস্তৰীয় কথা, এইটোত আমাৰ শীৰ্ষ নেতৃত্ব এইবিলাক কথা কোৱাটো উচিত। আমি আচলতে এতিয়া নীতিশ কুমাৰ ডাঙৰীয়াৰ পৰা মোদী ডাঙৰীয়ালৈকে বা আমাৰ যিমান মিত্ৰজোঁটৰ সদস্য আছে তেওঁলোকক শুভেচ্ছা, শুভকামনা, অভিনন্দনহে জনাব পাৰোঁ। বাকী শীৰ্ষতম মহলৰ কথাবিলাকত আমি টিপ্পনী দিয়াটো উচিত নহ'ব। আমাৰ বিজেপিৰ ষ্ট্ৰাইক ৰেট বা সফলতাৰ হাৰ আমি যিমান আসন দিছিলোঁ তাত আমি 90 অতিক্ৰম কৰিছোঁ, 90%, অৰ্থাৎ 100ৰ ভিতৰত আমি 90%তকৈ বেছিকৈ পাইছোঁ। কিন্তু কংগ্ৰেছে তেওঁলোকে 61খন নে কিমানত দিছিলে, তেওঁলোকে 3-4খনত আবদ্ধ হৈছে। তেওঁলোকৰ মানে ষ্ট্ৰাইক ৰেটটো হ'ল 6%, অৰ্থাৎ 100ৰ ভিতৰত তেওঁলোকে যদি পৰীক্ষাত অংকৰ কিমান মাৰ্কছ পাইছে বুলি কওঁ, আমি পাইছোঁ 100ৰ ভিতৰত 90 ৰাইজৰ আশীৰ্বাদ, আৰু কংগ্ৰেছে পাইছে 100ৰ ভিতৰত তেওঁলোকে পাইছে 6। গতিকে এইটো হ'ল তেওঁলোকৰ সফলতাৰ হাৰ। বিগত সময়ততো 19খনমান আসন আছিল, সেইটো আমি আহি এতিয়া ছিংগল ডিজিট হৈ 4-5খন 3খনত সীমাবদ্ধ হৈছে। গতিকে যেতিয়ালৈকে বংশবাদৰ ৰাজনীতি কৰা ৰাহুল গান্ধীৰ পৰা গৌৰৱ গগৈলৈকে থাকিব, তেতিয়ালৈকে কেতিয়াও জনাদেশ তেওঁলোকৰ পক্ষে নাযায়। দুৰ্নীতি, জাত পাত, সম্প্ৰদায় ভিত্তিক কথা, এইটো কথা ঠিক যে তেওঁলোকৰ কিন্তু কংগ্ৰেছৰ অসমত অলপ বিহাৰতকৈ ভাল হ'ব, কাৰণ প্ৰায় 21খনমান ছিটত মিয়াৰ অধ্যুষিত এলেকা আছে। মিয়া অধ্যুষিত এলেকাত বিজেপি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ বা NDA জনপ্ৰিয় নহয়। মই স্বীকাৰ কৰিবই লাগিব, মোৰ কোনো সংকোচ নাই স্বীকাৰ কৰিবলৈ যে অসমত কিন্তু মিয়া এলেকাত কিন্তু গৌৰৱ গগৈ, অখিল গগৈ বা লুৰিণ গগৈ যথেষ্ট ভাল ফল। 100+।
তেনেকৈ ক'ব নাপায় ৰাইজে আশীৰ্বাদ কেনেকৈ দিয়ে গতিকে আমি টাৰ্গেট কিবা এটা ল'ব পাৰোঁ কিন্তু মানে কি ৰাইজৰ সমৰ্থনটোক আমি ৰাইজৰ আশীৰ্বাদ বুলি ক'ব পাৰোঁ গতিকে আমি সংখ্যা নিৰ্ধাৰণ কৰি ৰাইজৰ আশীৰ্বাদটোক আমি আমাৰ ফালৰ পৰা থিৰাং কৰিব নোৱাৰোঁ ৰাইজেহে আশীৰ্বাদ দিব কিন্তু মই পুনৰবাৰ কৈছোঁ যে মিয়া এলেকাত কিন্তু হয় মই আজি অফিচিয়েলি মই স্বীকাৰ কৰিছোঁ আনুষ্ঠানিকভাৱে যে মিয়া এলেকাত কিন্তু আমাতকৈ গৌৰৱ গগৈ বা অখিল গগৈ বা লুইত গগৈ যথেষ্ট শক্তিশালী 20খন আসনত তেওঁলোকৰ ফলাফল বা তেওঁলোক বা UDF ইত্যাদিৰ বেছি ভাল হ'ব আমাতকৈ সেইটো অনস্বীকাৰ্য